মোৰ নাম মুন্না আহমেদ, মোৰ ঘৰ সৰভোগৰ গেলেপাৰা গাঁৱত। আৰু মই আপোনালোকক আটাইকে পবিত্ৰ ঈদুল আজহাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আমি ঠিক 9 বজাৰ লগে লগে ঈদৰ সমূহীয়া নামাজ আদায় কৰিছোঁ। এই নামাজ আদায় কৰাৰ অন্তত আমি গোটেই বিশ্ববাসীৰ বাবে দোৱা মাগিছোঁ। সমাজৰ অপায় অমংগল দূৰ হওক, তাৰ বাবে আমি দোৱা কৰিছোঁ। বিগত কেইদিনমান আগত যি পেহেলগামত ঘটনা এটা সংঘটিত হৈ গ'ল সন্ত্ৰাসবাদীৰ দ্বাৰা, সেই সন্ত্ৰাসবাদীক আমি গৰিহণা দিছোঁ, লগতে তেওঁলোকক তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ। তাৰোপৰি যিসকল নিৰীহ লোকৰ প্ৰাণহানি হ'ল, তেওঁলোকৰ আত্মাৰ সদ্গতি কামনা কৰি আমি দোৱা কৰিছোঁ। আৰু সমাজত যাতে ভাতৃত্ববোধ সদায় বান্ধ খাই থাকে, তাকে কামনা কৰি আমি দোৱা কৰিছোঁ। ধন্যবাদ। সমগ্ৰ বিশ্ববাসীকে আমাৰ গেলেপাৰা গাঁৱৰ তৰফৰ পৰা ঈদ মুবাৰক যাচিলোঁ। আমি সমূহীয়া নামাজ প্ৰায় 9 বজাত আদায় কৰিলোঁ। আৰু সমূহীয়া নামাজৰ পিছত আমি গোটেই বিশ্ববাসীৰ কাৰণে এটি সমূহীয়া দোৱা কৰিলোঁ, যাতে সকলো বিশ্ববাসীৰেই শান্তি, সম্প্ৰীতি আৰু মিলাপ্ৰীতি ভাতৃত্ববোধ বজাই থাকে, তাৰ কাৰণে আমি দোৱা কৰিলোঁ।